নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লে স্বাগতম জনাইছো। আজি মই ডায়াবেটিস অৰ্থাৎ মধুমেহৰ ওপৰত দুটামান যোগাসন আগবঢ়াব চেষ্টা কৰিছো। প্ৰথমতে বজ্ৰাসনত আমি বহি লম। বুঢ়া আঙুলি দুটা ভিতৰত ভৰাই হাতখন মুঠি কৰি লম। লাহে লাহে উশাহ লৈ নাভিৰ ওচৰত হাতৰ মুঠিৰে হেঁচা মাৰিম আৰু লাহে লাহে উশাহ এৰি আগলৈ যাম আৰু 10 পৰা 20 ছেকেণ্ডলৈ উশাহ হোল্ড কৰি ৰাখিম। তাৰ পিছত লাহে লাহে উশাহ লৈ স্বাভাৱিক অৱস্থালৈ আহিম। আকৌ সেই একেধৰণে আমি বজ্ৰাসনত বহি প্ৰথমতে লাহে লাহে উশাহ লৈ সোঁ হাত নাভিৰ ওপৰত থম আৰু বাওঁ হাত সোঁ হাতৰ ওপৰত থৈ নাভিত হেঁচা মাৰি লাহে লাহে উশাহ এৰি আগলৈ যাম আৰু 10 পৰা 15 ছেকেণ্ডলৈ হোল্ড কৰি ৰাখিম। তাৰ পিছত লাহে লাহে উশাহ লৈ পুনৰ স্বাভাৱিক অৱস্থালৈ আহিম। এই মণ্ডুকাসন আসন অতি সহজভাৱে ঘৰতে কৰিব পৰা যায়। সদায় 5 মিনিটমান সময় এই যোগাসন কৰিলে কিছু সংখ্যক মধুমেহ নিয়ন্ত্ৰণত সহায়ক হয়। ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।